নমস্কাৰ মই গিয়াছ আহমেদে পুনৰবাৰ স্মাৰ্ট চঙলৈ আপোনালোকক অভিনন্দন জনালোঁ। যোৱা দুটা এপিছডত আমি চি কৰ্ডটোৰ ৰিলেশ্যনৰ বিষয়ে আলোচনা কৰিছিলোঁ। অৰ্থাৎ স্কেল, আমি যিকোনো গান এটা গাব লগা হ'লে এটা স্কেল আমি সিলেকশ্যন কৰিব লাগিব মাতটোৰ লগত মিলাকৈ। গতিকে আমি সিলেকশ্যন কৰি ল'লোঁ চি। গতিকে চিটো যিহেতু কিবৰ্ডৰো 1 নম্বৰ নোট, হাৰমনিয়ামৰো 1 নম্বৰ নোট, আমি তাৰ পৰা আৰম্ভ কৰিলে বুজি পাওঁ আমি নোটবিলাক চব। ঠিক তেনেদৰে যোৱা পিছতটোত আমি স্বৰলিপি কৰিও মানে কৰ্ড লৈছিলোঁ আৰু ৱেষ্টাৰ্ণ ষ্টাইলতো আমি কৰ্ড লৈছিলোঁ। অৰ্থাৎ 3টা নোট এটা কৰ্ড, 3টা নোট লগ লাগি এটা কৰ্ড হয়। গতিকে সা, গা, পা, ঠিক তেনেদৰে চি, ই, জি কৰ্ডখিনি 3টা নোট লগ লাগি এটা কৰ্ড হয়। আমি যোৱা এপিছডত আলোচনা কৰিছিলোঁ। আৰু যোৱা এপিছডত মই গীত এটি গাইছিলোঁ, জাতীয় সংগীতটো আমাৰ অসমৰ জাতীয় সংগীতটো অ মোৰ আপোনাৰ দেশ, মানে কৰ্ডখিনি বুজি পোৱাৰ কাৰণে। গতিকে আজি আকৌ এটা মই নতুন গান এটা আনিছোঁ। নতুন গান নহয়, ইতিহাসত আছে গানটো, গোটেই ৱৰ্ল্ডৰ গান, খুবেই ভাল গান, স্বনামধন্য ৰফি চাহেবে গোৱা গীত এটি, অসমীয়া চোতালৰ গীতটো মাত্ৰ 2টা কৰ্ডত গানটো গাই থৈ দিছে। তেনেকুৱা গান যে সৃষ্টি হৈছে আমি নাজানো, মানে গান আৰু মাত্ৰ 2টা কৰ্ডত গাই থৈ দিছে। মই সেই গানটোৱে আজি লৈ আহিছোঁ আপোনালোকক দেখুৱাম। কৰ্ডৰ ৰিলেশ্যনটো কেনেকৈ পৰে চাবচোন আপুনি। এতিয়া চি লৈ আছোঁ মই, মই আপোনাক হাৰমনিয়াম দেখুৱাইছোঁ। এইটো চি কৰ্ড, আপোনালোকে জানে এইটো চি নোটটো প্ৰথম আৰম্ভ হৈছে, এইটো চি কৰ্ড, এইটো চি কৰ্ড, চি কৰ্ড। গতিকে চি ৰিলেশ্যন আছে এফ, জি, চি। গতিকে আমি গাইছোঁ অসমীৰে চোতালতে ৰদালিৰে চেনেহতে মৰমৰ ফাকু খেলি ৰঙতে নাচে পক্ষী যিয়ে মাতে মুখে হাতে বাহিছে। গতিকে মই গীতটো গাই দিছোঁ অলপ, মাত্ৰ এই 2টা কৰ্ডতে গীতটো গাই শেষ কৰিছে। নীলা নীলা পাহাৰতে গালি মিয়ে কথা পাতে, জুৰিটিৰ কাষতে ৰৈ হিয়াৰে বতৰালৈ মোলৈ আঁতৰে চুই মাতে মুখে হাতে বাহুলি, মাতে মুখে হাতে বাহুলি। মাত্ৰ 2টা কৰ্ড, এই 2টা কৰ্ডত এই গানটো কেনেকুৱা কৰি থৈ গৈছে। গতিকে একো নাই, অতি সহজ, অলপ চলপ হাৰমনিয়াম বজালে, গীটাৰ বজালে পাৰি যাব, একো নাই। এতিয়া মই আপোনালোকক আৰু অকণমান এটা গানৰ কোৰ্চ এটা দি মই শেষ কৰিম। আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীত এটি, মই কৰ্ডখিনি অকণমান তাতে 2টা কৰ্ড লাগিছে, বেলেগ ৰিলেশ্যনত নোহোৱা কৰ্ড লাগে, সেইবিলাক যেতিয়া আপোনালোকৰ এইটো মেজৰত আমাৰ চলি আছে, মেজৰ চি মেজৰৰ কৰ্ড এটা, মানে কি আমি যি ৰিলেশ্যনটো আছে চি মেজৰ, এফ মেজৰ, জি মেজৰ, এইবাৰ 2টা মাইনৰ কৰ্ড লাগিছে। তেতিয়া বুজি পাব যেতিয়া
এই ৰিলেশ্যনখিনি গম পাব যেতিয়া আপোনালোকে হাৰমনিয়াম বজোৱা বা গিটাৰ লোৱাৰ যেতিয়া অভ্যাস কৰিব তেতিয়া বুজি পাব এইটো হৈছিলে এইটো নিশাতি যে F minor. Nikhati je C. Monota. Ako C minor. Kudare bua Z. Ekhoni nila sa. Edu. Moi dia গিটাৰখন বজাই আপোনালোকক দেখুৱাই দিছোঁ য'ত এটা অকণমান আজি আপোনালোকৰ মাজৰ পৰা বিদায় মাৰিম আমি আগত অসমীয়া চোতালতে গীতটো মানে ৰিলমৰ যদি কৰিছে কৰিব জানে ৰিলম পিছত পাব তেতিয়া পিছত মিলা এতিয়া মই গীটাৰ যেতিয়া কৰি দেখাই দিছোঁ আপোনাক এইটো চি এইটো জি এইটো এম চি ৰিলেশ্যন অসমীয়া চোতালতে Rodani excelente Ojo mire su talote Rodani excelente Moro moro ante ti Romote nace coquini Ide bimur to nikati je bimur to oda si ya si bimur to nikati je monota si menor utare bua si mejo ekhoni nila sada ekhoni paribo একো নাই অলপ মনোযোগ দিলে সংগীতৰ আমি পাগল এনেকুৱা পাগল মানুহ বহুত আছে পাৰিব একো নাই আজি ইমানতে সামৰিম নেক্সট এপিছডত লগ পাম আপোনালোকৰ যদি মৰম আছে নিশ্চয় আছে মোৰো আছে লগ পাম পিছত আকৌ গীতেৰে আমি কৰ্ড চি কৰ্ডত নাহোঁ আৰু বিমুটৰ নিশাতি সিদিনাখনে ফাৰ্ষ্ট টাইম আমি আলোচনা কৰি নেক্সট আমি বেলেগ স্কেললৈ আহিম বেলেগ স্কেলতনো কি ৰিলেশ্যন আছে সেইখিনি কৰি আপোনালোকক মাজৰ পৰা বিদায় দিছোঁ